हेलो हेलो सर अपना नाम तो जानिले ভাল আছিলে এটা কথা কোৱা হ্যাঁ মই অকমান আগত ফোন কৰিলো তোমাৰ নম্বৰটো মই চিনি নাপাওঁ এই মাত্ৰ নম্বৰ আহিছে মই অকমান আগতে নম্বৰ ফোন কৰা নম্বৰটো নহয় জানো মই আপোনাক কৈছো আপোনাৰ নামটো চিনি পালে বেছি ভাল আছিলে আমি বিনা কাৰণত ফোন নকৰো হয় তুমি ফোন কৰা মই ৰেকৰ্ডিং পাইছো সেইটো কাৰণে ফোন কৰিছো তোমাৰ ওপৰত কমপ্লেইন আহিছে হয় হয় আপোনাৰ নামটো জানিলে বেছি ভাল আছিলে নামটো জানি কৰিবা কি নহয় কাইলৈ আহিলে থানাত আহিলে নিশ্চয় নামটো জানিবা নহয় মই মানে থাকিলে গৈ থাকো আমাৰ হাতত দিনত বহুত কেছ আহে হয় হয় এই দিনৰ কেছখিনি আমি ৰাতি ফ্লাপ কৰো হয় মইতো মোবাইলত নহয় নহয় বেলেগ কেছত বহুত ইমাৰ্জেঞ্চি আমি লাগি আছো নহয় নহয় শুনক ছাৰ মইতো তুমি নামটো জানি পেলাই তুমি কৰিবা কি কোৱা নহয় নহয় মইতো কাৰোবাক এনেকুৱা গালি দিয়া নাই মইতো বাৰু কাইলৈ থানাত আহা তেনেহ'লে গম পোৱা যাব তুমি কি বা বেলেগ কি মইতো গম নাপাওঁ যোনে তোমাৰ ওপৰত ৰিপৰ্ট দিছে তুমি সেইজনকো মই গম নাপাওঁ ন হয় 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 কাৰ সত্য কাৰ নহয় মানে মই সেইটো গম নাপাওঁ নহয় মানে খাকিটা মই গৈ থাকো এতিয়া কোনজন ছাৰ হ'ব বা কাকি থানা গৈ থাকা কোনজন ছাৰ গম নোপোৱা নহয় এতিয়া কাকি থানা যদি আহি থাকা তেনেহ'লে মোৰ মাত শুনি গম পাই গ'লা হয় কোন অচি নহয় এই কেইদিনমান আগত যে মই যে আপোনাক সেই চৰিটা দিছিলোঁ এই ছাৰ নেকি ঠিক আছে হ'ব যাম কালি যাম কালি 10টা মানত যাম নেকি ছাৰ 10টা মানত এটা কমপ্লেইন আহিছে তুমি আহা নাহা তোমাৰ ওপৰত ডিপেণ্ড কৰে আমি কমপ্লেইনৰ ওপৰত একশ্যন ল'ম নহয় মই তুমি নামটো কি সুধি পেলাই তুমি এইটো বহুত ভুল কাম কৰিলা কেলে আমি নাম ক'বলৈ ফোন কৰা নাই তোমাক কমপ্লেইন পাইছো কাৰণেহে ফোন কৰিছো নহয় কাৰণত আমি ফোন কৰা নাই গম পাইছা নে নাই শুনক ছাৰ বেয়া নাপাবা মানে মোৰ কথা হ'ল মানে বেয়া নাপাবা বুলি কৈছে জানো তোমাৰ সমনীয়া হয় নেকি মই নহয় নহয় মানে গৈ থাকো সেইকাৰণে কৈছো মানে চিনাকি ছাৰ হ'লেতো আপোনালোকৰ 2 নম্বৰ কাকি টঙিয়া বজাৰত ছোৱালীজনীৰ লগত তুমি হেৰি কৰিছা সেইখিনি কথাও কৈছে কি কৰিলো তুমি জানা তুমি কি কৰিছা সেইখিনি কথা তুমি কাইলৈ থানাত আহি পেলাই ক'বা সেইখিনি ভাল হ'ব নহয় এতিয়া কম বুলি ভাবিছা তুমি নহয় মইতো কাৰো লগত হেৰি কৰা নাই কাজিয়া কৰা নাই কাৰো লগত কাজিয়া কৰা নাই এজন ল'ৰা এতিয়া বৰ্তমান আমাৰ থানাত বহি আছে তোমাৰ 3টা বজাৰ পৰা বহি আছে লগ পোৱা নাই 5টা বজাত গৈ পেলাই ঘৰলৈ গৈ পেলাই আকৌ ৰিটাৰ্ণ আহিছে তোমাৰ 8টা বজাত ৰিটাৰ্ণ আহি পেলাই মোক লগ কৰিব পৰা নাই সেইজন ল'ৰা এতিয়ালৈকে বহি আছে 9টা বজাত আহি পেলাই ল'ৰাজন বহি পেলাই এতিয়া মোক কথাখিনি কৈছে সেইটো কাৰণেহে ফোন কৰিলো মোৰ ইমান গুৰুত্ব নাই সেইটো কমপ্লেইন এটা দিলে কমপ্লেইনটো দিলে বুলি যে মই একশ্যন ল'ম সেইটো কথা নহয় কিন্তু ল'ৰাজন ইমানখিনি অপেক্ষা কৰিছে কিবা এটা কথা হ'ব তেখেতক কিবা কৰিম মেলিম সেইটো হেৰি দিছা ঠিক আছে হ'ব চোৱা মই এটা কথা কওঁ তোমালোকৰ মাজত ভাল থাকিলে আমি কোনো একশ্যন লোৱাৰ প্ৰয়োজন নাই যিজনে তোমাৰ ওপৰত অকণ উগ্ৰ হৈছে সেইজনৰ ওপৰত তুমি ফোন কৰা ডিচিশ্যন লোৱা কেছটো উঠাবলৈ দিয়া কেছ দিয়া নাই এতিয়ালৈকে নটিচ দিছে নটিচৰ মতে যদি একশ্যন ল'বলগীয়া নহয় তেখেতে মোক ক'বলগীয়া হয় যে তেখেতে মোক চৰি বুলি ক'লে নেক্সট টাইম তেনেকৈ নকয় তেখেতৰ পৰা কিবা এটা ফাইন লৈ পেলাই মই কেছটো একচেপ্ট কৰিম গম পাইছা নাই ঠিক আছে কালি 10টা মানত যাম আহক ৰামপুৰৰ পৰা কিয় কমপ্লেইন তুমি বোলে ফোন কৰি খুব ডিষ্টাৰ্ব কৰি আছা তোমাৰ ৰেকৰ্ডিং দিছে মোলৈ চাওঁচোন ক'ত ৰেকৰ্ডিং আছে হয় তাকে তুমি 1 নম্বৰ কাকি থানাৰ কাইলৈ যোগাযোগ কৰা অতি সোনকালে কমপ্লেইন কোনে দিছে কমপ্লেইন ল'ৰা এজনে দিছে ৰামপুৰৰ ল'ৰাজনৰ নাম কি ক'লে ল'ৰাজনৰ নামটো কি কোনটি নামটো হা নিৰপল আচ্ছা মানে কমপ্লেইনটো জানিলেও ভাল আছিলে হেল্ল' কমপ্লেইনটো জানিলে অলপ ভাল আছিলে নাই ফোনত তুমি কিবা বেয়া ব্যৱহাৰ কৰি আছা মিছ আণ্ডাৰষ্টেণ্ডিং কৰি আছা বুলি কমপ্লেইন দিলে আচ্ছা তাকে তুমি এপাক কাইলৈ আহি পেলাই তোমাৰ 1 নম্বৰ কাকি যোগাযোগ কৰা একো নাই যিহেতু কমপ্লেইনটো দিছে ন
যোগাযোগটো কৰা অঁ অঁ বাদ বাকী আমি চাই ল'ম ন ঠিক আছে ঠিক আছে